হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। এয়া চাওক, আমাৰ লিঅ' পুৰা শুই আছে আৰু ইয়াৰ গাত কিছুমান এই দেখিছে না, অকণে বাল হৈছে। যিহেতুহে অকণে বাল হৈছে, সেয়েহে আজিও ইয়াক ভালদৰে গাটো ধুৱাই দিম বুলি ভাবিছোঁ। আৰু সেয়েহে মই লৈ আনিছোঁ মেডিকেল শ্বেম্পু। এইটো আচলতে মানুহে ইউজ কৰে, কিন্তু মই ইয়াৰ কাৰণে চাব নাপালোঁ, এইটোকে লৈ আহিলোঁ। পোনপ্ৰথমে শ্বেম্পুখিনি ভালদৰে গুলি ল'লোঁ পানীত। পানীখিনি সি গাত পৰাৰ লগে লগে ইমান ভয় খাইছিল। কিয় ভয় খাইছে মই ভালকৈ বুজিব পৰা নাই। যদি কোনোবাই এক্সপাৰ্ট মানুহে জানে মোক কমেণ্ট কৰি জনাব দেই। আৰু তাক এনেদৰে শ্বেম্পুখিনি মাৰি প্ৰায় 10 মিনিটমান থৈ দিছিলোঁ, যাতে অকণিখিনি মৰি যায়। তাৰপিছত বহুত চেষ্টা কৰিলোঁ, বহুত কষ্ট কৰিলোঁ, অৱশেষত তাক গাটো ধুৱাই দিলোঁ। ভালকৈ ধোৱা নহ'ল, তথাপি আৰু কোনো ৰকমে ধুৱাই দিলোঁ। আৰু এইফালে বনাব দিয়া হৈছে তাৰ কাৰণে খাদ্য, ব্ৰইলাৰ মুৰ্গীৰ ঠেং আৰু ভাত। আৰু এনেদৰে এখন কাপোৰেৰে তাক মুচি শুকাই দিলোঁ। আৰু তাৰপিছত যিহেতু খাদ্য ৰেডি হৈ আছিল, তাক খাবলৈ দিলোঁ।